নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শাওণ মাহত কৰক ইচ্ছা পূৰণৰ এটা প্ৰমাণিত উপায়। উপায়টো কৰাৰ ৩ মাহৰ ভিতৰতেই প্ৰমাণ পোৱা যায় বা ইচ্ছা পূৰণ হয়। উপায়টো শাওণ মাহৰ এটা সোমবাৰে কৰিলেই হয় আৰু যদি পাৰে আপুনি তাতকৈ বেছি সোমবাৰতো কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব পিতলৰ এটা সৰু বাতি আৰু লাগিব অলপমান দৈ, অলপমান গুড় আৰু অলপমান নভঙা বা অক্ষত চাউল। এতিয়া আপুনি আপোনাৰ সোঁ হাতৰ অনামিকা আঙুলিৰে এই মিশ্ৰণটো মিহলাব আৰু প্ৰতিবাৰ মিহলাওঁতে হৰ হৰ মহাদেৱ বুলি ক'ব। 21 বাৰ ক'ব আৰু 21 বাৰ মিহলাব। এতিয়া এই মিশ্ৰণটো আপুনি শিৱলিংগত অৰ্পণ কৰিব আৰু অৰ্পণ কৰোঁতেও ওম নমঃ শিৱায় মন্ত্ৰ বা হৰ হৰ মহাদেৱ বুলি গাই থাকিব। তাৰপিছত আপুনি পৰিষ্কাৰ পানীৰে অভিষেক কৰি দিব আৰু এই উপায়টো কৰাৰ আগতে আপুনি আপোনাৰ মনৰ ইচ্ছাটো প্ৰকাশ কৰিব আৰু উপায়টো কৰাৰ আগমুহূৰ্তত মানে আপুনি মিশ্ৰণটো ৰেডি কৰি লৈ গৈ মহাদেৱৰ মন্দিৰত পোৱাৰ পিছত এই অৰ্পণ কৰাৰ আগত বা আপুনি হাতেৰে যেতিয়া মিশ্ৰণটো বনাব তাৰ আগতে আপুনি আপোনাৰ মনৰ ইচ্ছাটোৰ কথা কৈ ল'ব। তাৰপিছতহে আপুনি মিহলাই অৰ্পণ কৰিব, তাৰপিছত অভিষেক কৰিব আৰু তাৰপিছত আপুনি ঘৰলৈ ঘূৰি আহিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।